আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 চেপ্টাৰ 5 5.1 22 কুৱেশ্যনটো আলোচনা কৰিম। 22 কুৱেশ্যনটো হৈছে কোসাইন, কোসিকেন, সিকেন আৰু টেনজেনৰ ফলনৰ অবিচ্ছিন্নতা আমাৰ বিচাৰ কৰিব কৈছে। এতিয়া আমি কেনেকৈ এইকেইটা বিচাৰ কৰিম। কোসাইনটো, কোসিকেনটো আমাৰ কি আছিলে, কোসিকেনটো আমি কোসেক বুলি লিখোঁ। কোসেক ইকুৱেল টু সেইটো আমাৰ সাইন হয়। আৰু সিকেনটো আমাৰ কি হয়, চেক লিখোঁ। 1/চেক আমাৰ কি হয়, কস। আকৌ কোটেনজেন মানে আমাৰ কট কি হয় আমাৰ cos/sin। ইয়াত কোণ দিয়া নাই কাৰণে আমি কোণ লিখা নাই, আমি পিছত লগাই লিখিম। এতিয়া এই আমাক কি কৈছে, কোসিকেন, কোসেকৰ আমাৰ অবিচ্ছিন্নতা বিচাৰ কৰিব লাগে। তেতিয়া সাইনৰটো আমাৰ বিচাৰ কৰিলে হৈ যায়। আৰু সিকেনৰ আমাৰ বিচাৰ কৰিবলৈ আমি কসটো আমাৰ অবিচ্ছিন্নতা দেখুৱালে হ'ব, আৰু কটটো দেখাবলৈ আমাৰ কস সাইন দুইটাই দেখাব লাগিব। এতিয়া প্ৰথম আমি সাইনটো দেখুৱাম। এতিয়া আমাৰ ফলনটো যেনিবা f(x) ইকুৱেল টু আমি সাইন x, ইয়াত আমি কোণটো কি লৈছে x, আৰু ইয়াত আমাৰ লিমিট দিয়া নাই। লিমিট নিদিলে কি কৰিবা, আমাৰ x ইকুৱেল কি কৈছিলোঁ আমি c ধৰিব লাগে। তেতিয়াহ'লে f(c) কি হ'ব আমাৰ, ইয়াত xৰ ঠাইত আমি কি বহাই দিম, c, সাইন c। তাৰপিছত আমাৰ লেফ্ট হেণ্ড লিমিট লৈছিলোঁ। লেফ্ট হেণ্ড লিমিটটো আমাৰ কি আছিলে, লিমিট x টেন্স টু c নেগেটিভ f(x), মানে আমাৰ ইয়াত লেফ্ট হেণ্ড, ইয়াত ৰাইট হেণ্ড লিমিট থাকিলে ইয়াত c নেগেটিভ আৰু c পজিটিভ। আমি কি কৈছিলোঁ, ট্ৰিকোনোমেট্ৰিৰ ক্ষেত্ৰত আমি c নেগেটিভটো কি হয়গৈ, c মাইনাছ h, আকৌ c প্লাছত c প্লাছ h। ইয়াত h টেন্স টু 0, h টেন্স টু 0 লিমিটত। এতিয়া আমি লিমিট লেফ্ট লিমিটটো চাওঁ। এটা লিমিট x টেন্স টু c মাইনাছ h, f(x) কি আছিলে আমাৰ সাইন x। আকৌ লিমিট আমি h টেন্স টু 0 কৰোঁ, এটা xৰ ঠাইত আমি কি বহাম, c মাইনাছ h। এতিয়া hৰ বেলা আমি 0 বহাম, কিমান হ'ব, সাইন c মাইনাছ 0 ইকুৱেল টু c ইকুৱেল সাইন c। আমি লেফ্ট হেণ্ড লিমিট কি পালোঁ, আমি সাইন c। ঠিক তেনেদৰে আমি ৰাইট হেণ্ড লিমিটটো চাওঁ। লিমিট আমাৰ কি আছিলে, x টেন্স টু c প্লাছ f(x). এতিয়া c প্লাছত কি আছিলে আমাৰ লিমিট x টেন্স টু c প্লাছ h, আৰু f(x) কি আছিলে আমাৰ সাইন x। তাৰপিছত আমি লিমিট h টেন্স টু 0 যেতিয়া কৰোঁ, তেতিয়া xৰ মান কি বহাম, c প্লাছ h। এতিয়া আকৌ লিমিট hৰ মান আমি 0 বহালে কি পাওঁ, আমি সাইন c প্লাছ 0 ইকুৱেল টু আমাৰ সাইন c। এতিয়া আমি কি পালোঁ, f(c) সাইন c, লেফ্ট হেণ্ড লিমিট সাইন c, আৰু ৰাইট হেণ্ড লিমিট আমি সাইন c পালোঁ। আমাৰ তিনিটা বেলুৱে একেই হ'ল। একেই হোৱাৰ লগে লগে আমাৰ কি হয়, f(x) ফলনটো অবিচ্ছিন্ন, মানে f(x) ইজ এ কণ্টিনিউৱাছ ফাংচন, বিচ্ছিন্ন। অকল যদি তোমালোকক কোসিকেনটো ওলাবলৈ কয়, তেতিয়া এনেদৰে ওলাই দিবা। অকল সাইনটো কৈ পিনি কোসিকেনৰ ৰিজাল্টটো কেনেকৈ লিখিবা, cosec x is a continuous function for all value except x minus n pi। cosec x continuous হ'ব সকলো মানৰ বাবে, but except x minus n pi, মানে f(x) is কণ্টিনিউৱাছটো হ'লে আমাৰ, তেতিয়া আমি কি লিখিম cosec x-ৰ ক্ষেত্ৰত, cosec x is a continuous for all value
of x except x minus n pi এইটো লিখি দিলে হ'ল আমি কি লিখিব লাগে cosec x আমাৰ অবিচ্ছিন্ন হয় সকলো বেলৰ কাৰণে কিন্তু except আমি x minus n pi টো ল'লে বাকি সব আমাৰ কন্টিনিউয়াস হ'ব এনেকে cosecant যদি অবিচ্ছিন্ন দেখাবলৈ ক'লে এইটোৱে আমি দেখাব লাগে নেক্সট আমাৰ আছে আমাৰ cosine আৰু secant একে হয় আমি এটা প্ৰথম আমি cosine means cos টো দেখাম এতিয়া again আকৌ f of x কি আছে আমাৰ cos x এতিয়া x equal c কি হ'ব fc equal to cos c হয় এতিয়া আমি আকৌ লেফট হ্যান্ড লিমিট কি লম লিমিট x tends to c negative f of x একে ধৰণৰ কোৱেশ্চন আমাৰ x tends to c minus a ত f of x cos x আকৌ আমি লিমিট যদি h tends to 0 কৰো x ৰ ঠাইত কি বহিব c minus h এতিয়া আমি h ৰ ভ্যালু 0 বহাই দিম কিমান হ'ব আমাৰ c minus 0 equal to cos c cos আকৌ ঠিক তেনেদৰে আমাৰ right hand limit to is a limit x tends to c plus f of x আকৌ limit x tends to c plus h f of x ৰ মান কি আমাৰ cos x আছিলে আকৌ আমি limit h tends to যেতিয়া 0 বহা cos x ৰ ঠাইত কি c plus h হ'ব আকৌ h ৰ মান আমি 0 বহাম কিমান হ'ব c plus 0 equal to cos c এতিয়া আমাৰ f of c cos c পালো আকৌ লেফট হ্যান্ড লিমিটো cos c পালো রাইট হ্যান্ড লিমিটো আমি cos c পালো এনে তিনটা বেলে একে হলে আমাৰ কি হল f of x ফলনটো আমাৰ অবিচ্ছিন্ন মানে cosec is a continuous function and f of x means cos x is a continuous function মানে f of x equal to cos x ফলনটো আমাৰ অবিচ্ছিন্ন হয় এটা cosine to বা cos টো আমি দেখালো আর secant টো দেখাবলৈ গলে আমি cos টো দেখাই দিলে হল তাত জাস্ট তলত আমি কি লিখিব লাগে কারণ sec x equal to আমাৰ 1 by cos x হয় তেতিয়া sec x is continuous for all value of x except x equal to আমাৰ except x equal to কিমান হয় 2n plus 1 pi by 2 আকৌ মনোযোগ দি শুনা আমি cosecant দেখাবলৈ আমাৰ sin টো আমাৰ কন্টিনিউয়াস দেখালে হল মাত্ৰ জাস্ট লিখিব লাগে cosec is continuous for all value of except x equal to আমাৰ x equal to n pi x equal to কি হ'ব আমাৰ n pi আকৌ secantৰ ক্ষেত্ৰত কি দেখাব লাগে আমি cos দেখালে হৈ যাব কাৰণ sec is equal to আমাৰ 1 by cos x এনে ধৰে আমি দেখাই sec x equal to 1 by cos x আকৌ sec x is continuous for all value of except x equal to 2n plus 1 by pi by 2 আমাৰ কান pi by 2 কি হয় আমাৰ sec ৰ ভ্যালু 0 হয় এই কান আৰু ইয়াত যে আমি লিখিছিল x equal to আমি লিখিছিল cosec x is continuous for কেলে লিখিছিল আমাৰ sin x equal to আমাৰ কি হয় 1 by cosec x হয় আৰু cosec sin x আমাৰ কন্টিনিউয়াস হলে cosec x টো আমাৰ কন্টিনিউয়াস হবই for all value except মানে x equal to n pi কাৰণ আমাৰ pi means 180 ত আমাৰ sin টো কি হয় আমাৰ 0 হয় এই কাৰণে আমি এনে দৰে লিখিব লাগে এতিয়া নেক্সট আমাৰ কি দিছে আমাৰ নেক্সট দিছে আমাৰ
কটেঞ্জেণ্টটো এতিয়া কটেঞ্জেণ্ট মিনছ কট আমাৰ কি আছিলে কজ বাই সাইন আছিলে টেঞ্জেণ্টটো আমাৰ কি আছিলে cot x equal to আমাৰ cos x by sin x cot টেঞ্জেণ্টটো তোমালোকৰ অবিচ্ছিন্ন দেখাবলৈ হ'লে তোমালোকে cos আৰু sin টো অবিচ্ছিন্ন দেখাব লাগিব তাৰপিছত আমাৰ কি হ'ব ওপৰত sin আৰু cos টো অবিচ্ছিন্ন বুলি দেখুৱাৰ পিছত ইয়াত লিখিব লাগিব cot x equal to cos by sin এটা cot x is a continuous function for all value সকলো বিন্দুৰ কাৰণে cot x টো আমাৰ অবিচ্ছিন্ন হয় except কোনটোৰ বাদে x equal n পাই কাৰণে কি আছে আমাৰ x equal n পাইটোৰ কাৰণে বা কি লিখিব পাৰো x equal n পাইত অসমীয়া লিখিলে n belongs to z ৰ বাহিৰে co-tangent ফলন অবিচ্ছিন্ন তেনেকৈ আমি লিখি দিব লাগে আৰু এবাৰ ভালকৈ চাই লোৱা আমি কেনেকৈ কৰিছোঁ ইয়াত fx ফলনটো অবিচ্ছিন্ন fx কণ্টিনিউৱাছ তে sin x equal to আমাৰ 1 by cos x হয় cos x এইটো লিখিবলৈ নাপাৰিবা cos x is a continuous for all value except x equal to n pi x equal to n pi আমাৰ বাহিৰে আমাৰ cosecant কি হয় অবিচ্ছিন্ন হয় এটা মনত ৰাখিবা আৰু নেক্সট ইয়াত অসমীয়াত লিখিলে কি লিখিবা x equal n pi বাহিৰে cosecant অবিচ্ছিন্ন এনেকৈ লিখিলে হ'ল ইয়াতো কি লিখিবা x equal 2n plus pi by 2 বাহিৰে secant কি অবিচ্ছিন্ন ইয়াত আমি কি লিখিম অসমীয়া লিখিলে x equal to 2n plus 1 pi by 2 বাহিৰে secant কি হয় আমাৰ অবিচ্ছিন্ন এনেকৈ লিখি দিলে হ'ল আমি পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম